ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম দৰং জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি কনচেপশ্যনৰ সৈতে আলোচনা কৰিম। আৰু তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। আৰু তোমালোকক হেল্প কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। কমেণ্ট ছেকশ্যনত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা, তোমালোকে জইন হৈ ল'বা। অসমত যেতিয়াই যিটো জিলাত এক্সাম হৈ আছে লগে লগে মই কনচেপশ্যনৰ সৈতে কুৱেশ্যন পেপাৰবোৰ চলুশ্যন কৰি দি আছোঁ, যাতে তোমালোকে মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ এটা পাব পাৰা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিবা, যাতে মেট্ৰিক পৰীক্ষাত গোটেইকেইটা ছাবজেক্টতে লেটাৰ মাৰ্ক পাব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, So first question to তোমার কি কৈছে, what memory haunted Valli on her way back to the village? মানে তোমাৰ কোনটো মেমৰিয়ে ভাল্লিক তোমাৰ সদায় কি কৰি আছিল, আমনি কৰি আছিল যেতিয়া তেওঁ কি কৰিছিল, গাঁৱলৈ উভতি আহিছিল। এইটো কিহৰ কাৰণে, দ্য ডেড কাউ। যেতিয়া তেওঁ গৈ আছিল তেতিয়া ৰেল লাইনৰ ওপৰত এটা মৰা গৰু দেখা পাইছিল আৰু সেইটোৱে তেওঁ বাৰুকৈ তোমাৰ কি কৰিছিল, আমনি কৰিছিল, হয়নে? তো এইটো তোমাৰ কি হ'ব, চি অপশ্যন উইল বি কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত দেয়াৰ ইজ এ লেংগুৱেজ এমাৰেল চি, হোৱাট ইজ দ্য সোল ইনহেবিটেণ্ট ইজ মি, হিয়াৰ এনাৰেল চি মিনছ। ইয়াতে চোৱা, যিটো তোমাৰ এমাৰেল্ড চি আছে সেইটোৰ তোমাৰ মিনিং সুধিছে, সেইটোৰ মিনিং কি হয়, চি দ্যাট এপিয়াৰ্ছ ভাইব্ৰেণ্ট এণ্ড ৰিচ গ্ৰীণ কালাৰ। এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চাবা, ডেটছ ৱাই হোৱাট দে চে নো ওৱান ডাইজ অফ হাংগাৰ। ইয়াতে হিয়াৰ দ্য স্পীকাৰ টোন ইজ, ইয়াতে চোৱা ইয়াতে কৈছে যে কোনেও নোখোৱাকৈ নমৰে। এই কথাটো যে কৈছে এইটো তোমাৰ কেনেকুৱা ধৰণে তোমাৰ এইটো ব্যক্ত কৰিছে সেইটো আমাৰ লাগে। তো এইটো তোমাৰ ফ্ৰাষ্ট্ৰেটেড হৈ কৈছে। তোমাৰ বি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, 4 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, 4 নম্বৰটোত ইয়াতে কৈছে যে when Mandela says, যেতিয়া মেণ্ডেলাই কৈছে I have been seen men and women risk and give their lives for an idea, এইটো he means that they were, এইটো কমিটেড হ'ব। চিম্পল কুৱেশ্যন হয়, মানে তোমাৰ মই দেখা পাইছোঁ যে মহিলা আৰু পুৰুষ আৰু মহিলাসকলে নিজৰ নিজৰ আইডিয়াৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিব পাৰে। তো ইয়াতে যে তোমাৰ বুজাইছে যে সিহঁতে মানে কোনটো টপিকত বুজাইছে, তো কমিটেড আছিল যে সিহঁতে নিজৰ দেশৰ কাৰণে বা আইডিয়াৰ কাৰণে মৰিবও পাৰে। এইটো এণ্ড দ্য কাষ্টাৰ্ড গবলড হিম এভৰি বাইট, হিয়াৰ গবল মিনছ, ইয়াতে গবল মানে কি বুজাইছে সেইটো আমাক সুধিছে। তো ইট গ্ৰীডলি, এইটো লোভীভাৱে খোৱা বুজাইছে। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। একৰ্ডিং টু দ্য অজিবল হাউ ডিড মেক্স এণ্টাৰ হিজ হাউচ, কেনেকৈ ঘৰৰ ভিতৰত সোমাইছিল, কেনেকৈ ঘৰৰ ভিতৰত সোমাইছিল, থ্ৰু দ্য নেক্সট এপাৰ্টমেণ্ট। ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। আৰু কৈছে হোৱাট ৱাজ দ্য পিচ অফ এভিডেন্স এগেইনষ্ট হৰেছ ইন দ্য হাউচ এট শুট'বাৰ গ্ৰেণ্ডছ। আচ্ছা, কোনটো এভিডেন্স আছিল হৰেছ ডেনভিৰ বিপৰীত ফালে য'ত তোমাৰ শুট'বাৰ গ্ৰেণ্ডছ হৈছিল, তো এইটো তোমাৰ কি আছিল, হিজ ফিংগাৰ প্ৰিণ্টছ। এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তোমালোকে এটা কথা লক্ষ্য কৰিবা, অৰ অপশ্যন দিয়া থাকিলে তোমাৰ ছেম অপশ্যনে কাৰেক্ট হ'ব, ডিফাৰেণ্ট অপশ্যন কাৰেক্ট হ'ব নোৱাৰে। 7 নম্বৰ কুৱেশ্যনটো চাবা, ইউ চিম টু হেভ ডান ইউৰ হোমৱৰ্ক বিফৰ কামিং, প্ৰাঞ্জলছ ফাদাৰ ছেইড ইন ছাৰপ্ৰাইজ। এইটো ৱেন হি ছেজ ছ' হি মিনছ, এইটো তোমাৰ মানে কোনটো ক্ষেত্ৰত কৈছিল সেইটো আমাক সুধিছে। তো ৰাজবীৰ ষ্টাডিড এবাউট টি বিফৰ কামিং টু আছাম, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এইটো চাবা, অন দ্য ডে অফ ইনগ্ৰেশ্যন চেৰিমনি মেণ্ডেলা ছেইড ডেট হি ৱাজ পেইণ্ট, ইট ৱাজ বিকজ। আচ্ছা, তোমাৰ ডে অফ ইনগ্ৰেশ্যনত মানে তোমাৰ সেইটো ইনগ্ৰেশ্যন যেতিয়া কৰিছিল তেতিয়া মেণ্ডেলাই কৈছিল যে মই বহুত দুখী বা মই বহুত তোমাৰ পেইনফুল হৈ আছোঁ। তো এইটো কিহৰ কাৰণে হৈ আছিল, আমাৰ সেইটো সুধিছে কিহৰ কাৰণে হৈ আছিল। বিকজ দ্য ফৰ্মাৰ আফ্ৰিকান পেট্ৰিয়ট ৱেৰ নট এবল টু চি হোৱাট দেয়াৰ চেক্ৰিফাইচ হেড বট টু চাউথ আফ্ৰিকা। এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 9 নম্বৰ কুৱেশ্যনটোত কৈছে, চ' দে আৰ মোৰ দেন উইলিং টু ৰিকাউণ্ট নিউমাৰাছ টেলছ অফ ভেলিউ ৰিলেটেড টু দেয়াৰ চনছ এণ্ড ফাদাৰ্ছ। এতিয়া তোমাৰ ভেলিউৰ মানে কি বুজাইছে, এতিয়া ভেলিউৰ মানে কি হ'ব, ব্ৰেভেৰী। তো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, মানে সাহসী। 10 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, এজ দ্য গেষ্ট এণ্ড ৰিমাৰ্কেবল চাইট মেট দেয়াৰ আইজ এ ফ্ৰেছ ফুটমাৰ্ক এপিয়াৰ্ড ফ্ৰম নো ৱেৰ। এইটো হুইচ ৰেফাৰ্ড এজ দে
ইন দ্য গিভেন সেন্টেন্স। এতিয়া দে মানে কাক বুজাইছে সেইটো তোমাক সুধিছে। তো দে মানে আছিল তোমাৰ টু বেলডুৱেট বয়েজ, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। অৰ কুৱেশ্যন আছে চোৱা, আফটাৰ ডুইং গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ হোৱাট জব ডিড দ্য নেৰেটৰ গেট। ইয়াতে যিটো তোমাৰ কাৰেক্ট অপশ্যন হৈছিল ইয়াতো তোমাৰ সেইটো অপশ্যনে কাৰেক্ট হ'ব, চি অপশ্যনটোৱে কাৰেক্ট হ'ব। ইয়াতে অপশ্যনটো মিচিং আছে বাৰু, চি অপশ্যনটোৱে কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ কুৱেশ্যনটো চাবা, দ্য ক্লাইম্ব অফ দ্য ব্ৰহ্মাগিৰি হিলছ ব্ৰিংছ ইউ টু ইন এ panoramic view of the entire misty landscape of Coorg. Here panoramic view refers the ইয়াতে যেটো তোমাৰ panoramic view কথা কৈছে সেই ভিউটোৱে একচুয়ালি কি বুজাইছে, এটোতে wide view of the complete surrounding। তো বি অপশনটো কারেক্ট অপশন হ'ব। 12 নম্বৰ কোৱেশ্চনটো চোৱা, give me something to eat। এটা তোমাৰ something মানে কি বুজাইছে সেইটো আমাক সুধিছে। তো something pronoun হয়, কিবা বস্তু অলপমান দিবলৈ দিছে। 13 number question to solve. I will attend the function if you will come with me. Identify the type of adverb clause underlying part. এতে তোমার কোনটো adverb clause হয়? If you come with me, এটো কোনটো adverb clause হয়? এতে তোমার এটো চোৱা, if you come, এটো তুমি যদি আহা মই আহিম, তো এটো তোমার condition বুজাইছে, adverb clause of condition। B option correct option হ'ব। 14 number চাবা, what does the poet mean by money is external in the line and no one buys a ball back, money is external। তো money is external মানে কি? এটো কেৱল মানিৰ সহায়ত আমি মেটেৰিয়েলিষ্টিক থিং আমি বাই কৰিব পাৰো। এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চাবা, not one is dissatisfied, no one is demented with the meaning of owing things shows the word which similar in the meaning such as the underlying word। এতে যেটো তোমাৰ ডিমেন্টেড আছে সেই ডিমেন্টেড ওয়ার্ডৰ মিনিং কি হেতু আমাক সুধিছে। এটো হৈছে ইনসেন, এটো তোমাৰ মানে অতি উত্তম, সর্বোত্তম। অ্যাসারশন চাবা 60 নম্বৰ কোৱেশ্চনটো, when Lanzo counted the money he became angry। কারেক্ট হয়। God had made mistake to sending only 70 pesos। সি ভাবিছিল যে মাত্ৰ তোমাৰ ইমান পেছাছখিনি তোমাৰ কি কৰিছে, গডে মিষ্টেক কৰিছে বুলি তো ভাবা নাছিল না, গডে তোমাৰ দিয়াই নাছিল, দিছিলে পোষ্ট মাষ্টাৰজনেহে দিছিল। এছাৰশ্যন কাৰেক্ট হ'ব, ৰিজনটো ফলছ হ'ব। এছাৰশ্যন টু ৰিজন ফলছ, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা 17 নম্বৰ কুৱেশ্যনটো চাবা, দ্য ট্ৰেইন ক্লেটাৰ্ড ইন টু দ্য মৰিয়নি জাংচন, হোৱাট ডাজ ক্লেটাৰ্ড মিন ইন দ্য চেণ্টেন্স। এতিয়া ক্লেটাৰ্ড মানে কি বুজাইছে সেইটো আমাক সুধিছে। তেতিয়া ক্লেটাৰ্ড মানে বুজাব কণ্টিনিউৱাছ ৰেটলিং চাউণ্ড। বি অপশ্যন কাৰেক্ট অপশ্যন হয়। 18 number sabha, dwarfing the tiny tree plants with tall sturdy shade trees, what does the underlying part mean? এটা তোমার dwarfing the tiny plants, dwarfing the tiny tree plants, এটার মিনিং কি সেইটো আমাক সুধিছে। এটির মিনিং কি আছিল, the tree plants looked small in comparison to the shade trees। তো ডি অপশনটো কারেক্ট অপশন হ'ব। 19 number question to sabha, ইয়াতে কি কৈছে, and it looked how she pokes her nose into our conversation just as though she were a ground lady। এটা the underline part means, এটা তোমার চোৱা how she pokes her nose, এটোৰ মিনিং কি সেইটো আমাক সুধিছে। তো to take interest in something that does not concerned, এটো বি অপশ্যনটো কারেক্ট অপশ্যন হ'ব। 20 number question to sabha, he tucks in his vivid stripes few strips of his cake and packs of velvet quid in the quid ring, which word in from the extract in the opposite word of, এতে তোমার LOUD loud, on the pit velvet quid, vivid striped, এতে অপোজিট অফ লাউড বুজাইছে। অপোজিট অফ লাউড এটো তোমাৰ কুইট হ'ব, সাইলেন্ট হয়নে? ডি অপশ্যনটো কাৰেক্ট হ'ব। 21st নম্বৰ কুৱেশ্যনটো, shows the correct determinants from the following, the government has bought in census to given to the common people। আচ্ছা, এটা তোমাৰ the government has brought in, এটা তোমাৰ চেঞ্চেছ বহুতখিনি কি কৰিছে, পৰিৱৰ্তন কৰিছে। তো বহুতখিনি যদি পৰিৱৰ্তন কৰে মেনি হ'ব, তো চি অপশ্যনটো কাৰেক্ট হ'ব, ইন মেনি চেঞ্চেছ। 22 number, shows the correct preposition, the exam will start 2 hours
এইটো ইন হ'ব, ইন 2 hours। তাৰপিছত 23 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে, চ' দ্য কাৰেক্ট ভাৰ্ব ফ্ৰেজ আই ডেছ ইউৰ ফাদাৰ অন দ্য ৱে এণ্ড কেম এক্ৰছ, এইটো ই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 24 নম্বৰ কুৱেশ্যনটো চাব, চ' দ্য সুইটেবল ৱৰ্ড ফ্ৰম দ্য ফলোইং চেণ্টেন্স হি ৱাজ ডেছ ইন হিজ এটেম্পট। আচ্ছা, ফাৰ্ষ্ট এটেম্পটতে তোমাৰ যদি ক্লিয়াৰ কৰে তেতিয়াহ'লে কি হ'ব, ছাকচেছফুল, চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 25 নম্বৰটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয় চাব, হুৱাইল বেলিণ্ডা ৱাজ ইন ডেঞ্জাৰ কাষ্টাৰ্ড কেম আপ টু ছেভ হাৰ ফ্ৰম পাইৰেট এনিমি, এইটো কাৰেক্ট হয়। কাষ্টাৰ্ড ৱান্টেড টু প্ৰুভ হিজ মাইট এণ্ড ব্ৰেভৰি, এইটো ফলছ হয়। এছাৰশ্যন ট্ৰু হ'ব, ৰিজনটো ফলছ হ'ব। এছাৰশ্যন ট্ৰু, ৰিজন ফলছ, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 26 নম্বৰ কুৱেশ্যনটো চাব, ইট ৱাজ দ্য চিলেক্ট টাইম অফ দ্য ডে এণ্ড দেয়াৰ ৱেৰ অনলি 6 or 7 পেচেঞ্জাৰ অন দ্য বাছ। চিলেক্ট টাইম হিয়াৰ মিনছ, ইয়াতে চিলেক্ট টাইম মানে কি সেইটো সুধিছে। চিলেক্ট টাইম মানে এ টাইম হুৱেন দেয়াৰ ইজ নট মাছ ৱৰ্ক, এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়, চিলেক্ট টাইম। 27 নম্বৰ, দিছ ইজ লায়ন্স ডাউন দ্য ষ্টেয়াৰ্ছ হু আৰ দে ৰেফাৰ্ড হিয়াৰ, ইয়াতে দে মানে কি বুজাইছে বা কাক বুজাইছে সেইটো আমাক সুধিছে, এইটো বেলিণ্ডা এণ্ড দ্য মাষ্টাৰ্ড, সেইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। 28 নম্বৰ কুৱেশ্যনটো চাবা, হি ৱেণ্ট টু দ্য উইণ্ড' বাই এটেম্পট ৱাইল উই লিকড এণ্ড দেন এফিক্সড টু দ্য ইনভেলপ উইথ এ ব্ল' অফ ডেজ ফিষ্ট, এইটো ৱৰ্ডটো মই বুজি নাপালোঁ, জবি হওক। shows the image that leads the option corresponding to the with the blow of his fist। আচ্ছা, হিজ আছে ইয়াতে, অফ হিজ ফিষ্ট মানে কোনটোৰ লগত এই তোমাৰ হাতৰ যিটো তোমাৰ আছে সেইটোৰ লগত এইটো মিলিছে, সেইটো আমাক সুধিছে হয়নে। তো ইয়াতে তোমাৰ কোনটোৰ লগত মিলিব, ইয়াতে তোমাৰ এইটো 1টোৰ লগত মিলিব, তো বি অপশ্যনটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব, অনলি বি। তাৰপিছত 29 নম্বৰ কুৱেশ্যনটো চাব, টুডে অল আছ ডু বাই ইউৰ প্ৰেজেন্স হিয়াৰ ডেছ কনফাৰ গ্ল'ৰি এণ্ড হোপ নিউ বৰ্ণ লিবাৰ্টি, এইটো কৈছে তোমাৰ মেণ্ডেলা ৰেফাৰ্ছ লিবাৰ্টি এজ নিউ বৰ্ণ বিকজ, ইয়াতে লিবাৰ্টিক তোমাৰ নিউ বৰ্ণ বুলি কিয় কৈছে, কাৰণ হেড ৰিচেণ্টলি বিন এটেইন উইথ লটছ অফ ষ্ট্ৰাগল, বি অপশ্যন কাৰেক্ট হ'ব। 30 নম্বৰটো চাব, এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়, হৰেছ ডেনবি ৱাজ চিয়ৰ ডেট হিজ ৰবৰি এট শ্বুটঅভাৰ গ্ৰেণ্ডছ উড বি এ ছাকচেছফুল ওৱান, এইটো কাৰেক্ট হয়, এইটো পূৰা বিশ্বাস আছিল। হি হেড ষ্টাডিড দ্য হাউচ ইন ডিটেইল, এইটো কাৰেক্ট হয়, গতিকে এইটো ই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এছাৰশ্যন ৰিজন বহুত কাৰেক্ট এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ ই। उसके बाद 31st, ইয়াতে তোমাৰ 31st তোমাৰ কি কৈছে, ইয়াতে চাবা, মিষ্টাৰ হল ৱাজ প্ৰিপেয়াৰ্ড টু টলাৰেট দ্য ষ্টেন্স হেবিটছ এণ্ড ইৰিটেবল টেম্পাৰ অফ জিৰিফিন বিকজ জিৰিফিন হেড পেইড দেম ইন এডভান্স, বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটোতো তোমাৰ অৰ অপশ্যন আছে, এইটো বিল চিমড টু লুটকিনছ টেলেণ্টছ ফৰ ডিজনেষ্টি, এইটো ক্ৰিটিচাইজ, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াৰে যদি চি না বি এডমায়াৰ, এইটো এডমায়াৰ হ'ব, ইয়াতে তোমাৰ দুটা চেম অপশ্যন কাৰেক্ট হ'ব, বেলেগ বেলেগ কাৰেক্ট হ'ব নোৱাৰে। তাৰপিছত 32 নম্বৰ কুৱেশ্যনটো চাবা, দ্য মষ্ট লেড বেক ইণ্ডিভিজুৱেলছ বিকাম কনভাৰ্ট টু দ্য লাইফ অফ হাই এনাৰ্জি এডভেঞ্চাৰ উইথ ৰিভাৰ ৰেফটিং, কেনয়িং, ৰিপেলিং, ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিং। হিয়াৰ দ্য ৱৰ্ড লেড বেক মানে কি সেইটো তোমাক সুধিছে, ৰিলেক্সড, বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 33 নম্বৰ কুৱেশ্যনটো চাব, এগেইনষ্ট দ্য বেকড্ৰপ অফ দ্য ডেন্সলি উডেড হিল এ সি অফ second bushes, not flash bushes states as far the eye could see. Why was the metaphorical expression a sea of tea bushes been used? আচ্ছা, a sea of tea bushes, ইয়াতে a sea of tea bushes আছে, তো সেইটো তোমাৰ ইয়াতেও আছে, এইটো কিহৰ কাৰণে ইউজ কৰিছে আমাক সেইটো সুধিছে, এইটো কিয় ইউজ কৰিছে, টু এম্ফাচাইজ দ্য vastness and the continuity of the tea plantation, তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 34 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে, হোৱাট ডাজ দ্য পয়েট প্ৰিফাৰ এনিমেলছ অভাৰ হিউমেনছ, কিহৰ কাৰণে তোমাৰ এইটো প্ৰিফাৰ কৰিছে, দে নেভাৰ কমপ্লেইন এবাউট দেয়াৰ কণ্ডিশ্যনছ, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 35 নম্বৰ, ইয়াতে 1 dime ইজ ইকুৱেল টু, আচ্ছা 1 dime এইটো তোমাৰ কিমান টকাৰ লগত ইকুৱেল হয়, 10 cents, তো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 36 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে হুইচ ৱৰ্ড ইজ ইউজ বাই দ্য ভাল্লি এণ্ড আৰ ফ্ৰেণ্ড এজ স্লেং এক্সপ্ৰেশ্যন ফৰ ডিজএপ্ৰুভেল,
কেনেকুৱা ধৰণৰ এক্সপ্ৰেশ্যন দিছিল সিহঁতে চেম তো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত আছে তোমাৰ এইটো 37 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চ'জ দ্য কাৰেক্ট পেছিভ ভইচ ফ্ৰম দ্য ফলোইং চেণ্টেন্স এইটো বাৰ্গলাৰ ডেষ্ট্ৰয়ড সেভাৰেল আইটেমছ ইন দ্য ৰুম বাৰ্গলাৰ বুলি কৈছে দ্য বাৰ্গলাৰ ডেষ্ট্ৰয়ড সেভাৰেল আইটেমছ ইন দ্য ৰুম several items in the room were destroyed by the burglar এটো ডি অপশনটো কারেক্ট অপশন হবে এটো বাই দ্য বার্গলার আছে তার পিছত কইছে আইডেন্টিফাই দ্য কারেক্ট সেন্টেন্স কোনটো কারেক্ট হয় সেইটো আমার লাগে হয়নে তো ইয়াতে কইছে ওয়ান অফ দ্য স্টুডেন্ট ওয়াজ এ সিঙ্গার one of the student এতে ওয়ান অফ দ্য বুলি কৈছে ওয়ান অফ দ্য বুলি যদি কয় মানে বহুত কেইজনৰ মাজত এজন বুজাইছে তো ইয়াতে ষ্টুডেণ্টটো ছিংগুলাৰ কেনেকৈ আহিল বাৰু এইটোতো নহ'ব ওৱান অফ দ্য ষ্টুডেণ্টছ ইয়াতে ৱেৰটো নহ'ব এইটো ৱাজে হ'ব কাৰণ এইটো তোমাৰ ছিংগল বুজাইছে তো এইটো নহয় ওৱান অফ দ্য ষ্টুডেণ্টছ ৱাজ এ ছিংগল এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ওৱান অফ দ্য ষ্টুডেণ্ট ৱেৰ কেনেকৈ আহিব নাহে এইটো তোমাৰ চি অপশ্যন কাৰেক্ট হ'ব 39 নম্বৰ and away she went running straight for home. When Vali entered her house, her mother's reaction on seeing her suggested that she knew Vali had done something naughty. B option to correct option hobo. Third episode 40 number to saba. They bring me tokens of myself. They evince them plainly in their possessions. Look at the images given below shows that the object does not reflect tokens referred by Walt Whiteman. আচ্ছা ইয়াতো তোমাৰ ফিগাৰ দিছে তো চোৱা কোনটোৰ দ্বাৰা সেইটো তোমাৰ বুজোৱা নাই সেইটো আমাক বুজাইছে তো এইটো 3 and 4 হ'ব সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব সৰি বাৰু he stuck in his vivid stripes the few steps of his cake on plates of velvet quid in his quid rag. Identify the figure of speech. আচ্ছা quid rag এটা তোমার quid ragত কোনটো poetic device ইউজ হৈছে সেইটো আমাক সুধিছে হয়নে কোনটো poetic device এটো oxymoron হয় এই নম্বৰ অপশনটো কারেক্ট অপশন হয় 42 number I am Rapunzel I have not a care Amanda wants to be Rapunzel because কিহৰ কাৰণে তোমাৰ Amanda Rapunzel হ'ব বিচাৰিছিল she wants to lead a carefree life to C option will be correct option তাৰ পিছত ইয়াতে তোমাৰ এটা পেছেজ দিছে চাবা তোমালোকে এটো পঢ়ি লবা স্ক্ৰিনশ্বট মাৰি লোৱা এখিনি মই ডাইৰেক্টলি কোৱেশ্চনত আহিছো বৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এতে সৰু এটা ইনফৰমেশন দিও তোমালোকে যদি সায়েন্স সোশিয়াল সায়েন্স আৰু এছামিজ এই তিনিটা সাবজেক্টৰ যদি তোমালোকে ইবুক ল'ব বিচৰা ইবুক ল'ব পাৰা ইবুকৰ কাৰণে তোমালোকে 7002824673 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা তোমালোকে পাই যাবা সায়েন্স ম্যাথছ আৰু এছামিছৰ তোমালোকে 100% কমন পাবা লগতে তোমাৰ 100% কনসেপচুৱেল কমন পাবা 100% কনসেপচুৱেল কমন পাবা মই কি কৈছো ভালদৰে শুনিবা কনসেপচুৱেল কমন মানে 100% কনসেপচন তাতে এড কৰা হৈছে তোমালোকে পঢ়িলে ডেফিনেটলি পাৰিবা আৰু যিকোনো ধৰণৰ কোৱেশ্চন থাকিলে মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিবা 44 নম্বৰ কোৱেশ্চনটো সবা কি কৈছে the first man to make a route across Asia to China that's European হয় C option correct হ'ব আৰু 45 নম্বৰ কোৱেশ্চনটো সবা what kind of vehicle is used in Arctic countries কেনেকুৱা ধৰণৰ তোমাৰ ইউজ কৰা হয় তো স্লেজেস তো বি অপশনটো কারেক্ট অপশন হ'ব তো এইখিনি আছিল তোমাৰ 45 টা এমসিকিউজ আমি গোটেইখিনি আলোচনা কৰিলো বৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ এটা পোৱাৰ কাৰণে তোমালোকে লং কোৱেশ্চনবোৰ প্ৰেক্টিছ কৰাটো খুবই ইম্পৰ্টেন্ট হয় তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিছ কৰিবা স্ক্ৰিনশ্বট মাৰি ৰাখা ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা এইবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় যিবোৰ লং কোৱেশ্চন আছে আৰু মই তোমালোকক এটা ভালদৰে ভিডিও এটা বনাই দিম যে কিহৰ কাৰণে ষ্টুডেন্টৰ ৰিজাল্ট ইমান বেয়া হয় তোমালোকে মোৰ লগত সংযুক্ত হৈ থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটসঅ্যাপ গ্ৰুপৰ যিটো লিংক আছে মই কমেন্ট সেকশনত দি দিম তোমালোকে গোটেইখিনি পাই যাবা ঠিক আছে তোমালোকক প্ৰপাৰ গাইডেন্স লাগে যাতে তোমালোকে কোনো ধৰণৰ মিস্টেক নকৰা
বিফৰ দ্য এক্সাম ইউ হেভ টু এটেণ্ড কেনেকৈ তোমালোকে ষ্টাডি কৰিব লাগে সেইটোৰ বিষয়ে মই তোমালোকক জনাই দিম যাতে তোমালোকে ভাল নম্বৰ এটা পাব পাৰা তো তুমি ৱৰি কৰিব নালাগে ইউ হেভ নট টু ৱৰি এবাউট ইউৰ এক্সাম বিকজ আই এম উইথ ইউ অ'কে চ' ফৰ টুডে বাই বাই